এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন। তেওঁৰ জন্মদিনৰ উপলক্ষে মই দুটা গছৰ পুলি লগালোঁ। অৱশ্যে এজোপা কিন্তু কলগছ, এজোপা হৈছে ভীমকলৰ গছ। কাৰণ তেওঁৰ জন্ম জয়ন্তী উপলক্ষে মই প্ৰত্যেকবাৰে এটা এটা গছৰ পুলি লগাওঁ। যিয়ে পাওঁ আৰু মধুৰিআমেই হওক, আমলখিয়ে হওক বা হোমবগৰীয়ে হওক, কঁঠালেই হওক, প্ৰত্যেক বছৰে লগাওঁ। গতিকতে যোৱা বছৰ অৱশ্যে এই কঁঠাল পুলিটো লগাইছিলোঁ। এইবাৰ কিন্তু ডাঙৰ হৈ গ'ল আৰু এইটো বাৰিষা ছিজন, বহুত জংঘল হৈ আছে, জংঘলৰ মাজতে কঁঠাল পুলিটো লগাইছিলোঁ। তাৰ আগৰ বছৰ কিন্তু মই এই আম পুলিটো লগাইছিলোঁ। তাৰো আগৰ বছৰ কিন্তু সেইটো কঁঠাল গছ ডাঙৰেই হৈছে। অহা বছৰলৈ হয়তো লাগিবই এজোপা কঁঠাল গছ, এজোপা অহা বছৰলৈ হয়তো লাগিবই। তেনেধৰণে মই প্ৰত্যেক বছৰে বছৰে লগাই থওঁ। আৰু এই কলগছজোপা হৈছে ভীমকলৰ পুলি, এইটো হৈছে। আৰু এই ঘৰৰ মই উত্তৰ চাইডে লগাইছোঁহি, ঘৰৰ পিছফালে উত্তৰ চাইডে লগাইছোঁ। আমি গছ গছনিবিলাক সদায় ঘৰৰ উত্তৰ চাইডে লগাব লাগে। তাৰ লগতে এজোপা মই চন্দন, বগা চন্দনৰ পুলি লগাইছোঁ। ব'লকচোন চাওঁ এতিয়া বগা চন্দনৰ পুলিটো ক'তনো লগালোঁ, ব'লক। এইটো বগা চন্দনৰ পুলি, এয়া দেখিছেনে? এইজোপা বগা চন্দনৰ পুলি। এইটো চন্দনৰ পুলিটো মই কিনি আনিছিলোঁ যোৱাকালি। মই নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ আৰু আজি লগাম বুলি। আৰু ভীমকলৰ পুলিটো মোৰ ঘৰৰ ওচৰৰে দাদা এজনৰ ঘৰৰ পৰা আনি থলোঁ যোৱাকালি আৰু আজি লগাই দিলোঁ। এইটো মোৰ মেইন ৰোড, এইটো ৰাস্তা হয়। মেইন ৰোডৰ কাষতে এখন জেওৰা আছে আৰু মোৰ ঘৰৰ বাৰী, আৰু এইখন মোৰ বাৰী। তাৰ লগতে এইখিনিতে ৰুই থৈছোঁ চন্দনজোপা। আৰু ভকতে অকণমান কিবা ৰ'দ দিলে অলপ জোৰাবও পাৰিব। আৰু চন্দনজোপা মই এনেধৰণে ৰুলোঁ। কোনে কোনে এনেধৰণে বাৰু মানে জন্ম জয়ন্তীবিলাক পালন কৰে জনাবচোন। মই কিন্তু প্ৰত্যেক বছৰে মহৎ লোকসকলৰ যেতিয়া জন্ম জয়ন্তী পৰে এনেধৰণে মই এটা এটা গছপুলিৰে তেখেতলোকক স্বাগতম জনাওঁ। ধন্যবাদ। এইটো আৰু এটা বস্তু দেখাওঁ বাৰু। এইজোপা আমলখিজোপাও কিন্তু এয়া মোৰ ঘৰলৈ সোমাই যোৱা এইটো বাট হয়। এইটো ঘৰলৈ সোমাই যোৱা মোৰ ৰাস্তা হয়। যিহেতু বাৰিষা ছিজন, বহুত হাবি জংঘল হৈ আছে। মই পিছত যেতিয়া বাৰিষাটো যাব তেতিয়া মই জংঘলখিনি আঁতৰাম বা এতিয়াও ৰ'দ দিলে আঁতৰাম। আৰু এইটো এটা আমলখি পুলি। এনেধৰণে এজন মহৎ লোকৰ জন্ম জয়ন্তীত মই এই আমলখি পুলিটো মই ৰুই থৈছিলোঁ। ধন্যবাদ। আপোনালোককো দেখুৱালোঁ। সকলোৱে আমি জন্ম জয়ন্তীবিলাক ৰাভা দিৱসৰ লগে লগে আমি এনেধৰণে যদি এটা এটা গছপুলিয়ে তেখেতলোকৰ জন্ম জয়ন্তী আমি পালন কৰিব পাৰোঁ। ধন্যবাদ।